এইখন মোৰ তৃতীয় গ্ৰন্থ, তিনিখন অসমীয়াত আগতে লিখিছিলোঁ আৰু এখন ইংলিছত লিখিলোঁ। এই ফিল্ড মাৰ্শ্বেল মানেকশ্বৰ নামটো হয় এই আৰ্মিৰ চিফ অফ আছিলে তেখেতে, কিন্তু এই গ্ৰন্থখনত অকল সৰু সৰু আৰ্মিৰ কথা লিখা আছে, তাত যুদ্ধৰ কথা একো নাই। সৰু সৰু যে আমাৰ ইম'শ্যন, আমাৰ সুখ দুখ, কেনেকৈ যুদ্ধত আমি কেনেকৈ কাক সহায় কৰোঁ, ঠিক তেনেকুৱা সৰু সৰু কথা লিখা আছে। আৰু বহুত কথা লিখিছোঁ যিখিনি আমাৰ সৰ্বসাধাৰণ আমাৰ মানুহে আৰ্মিৰ বিষয়ে নাজানে। যুদ্ধৰ কথা নহয়, সৰু সৰু কথা যেনেকৈ আমি দৰমহা কেনেকৈ লওঁ, ছুটীত কেনেকৈ যাওঁ, এনেকুৱা সৰু সৰু কথাবোৰ লিখিছোঁ। আৰু আমাৰ সৈনিকৰ কি হয়, বেছিভাগ টাইম ফেমিলিৰ পৰা দূৰত থাকে। ফেমিলিৰ পৰা দূৰত থাকিলে চিঠিবোৰ কেনেকৈ পায়, চিঠি পালে আমাৰ মনটো কেনেকুৱা লাগে, ঠিক তেনেকুৱা কথা মই লিখিছোঁ। তাত খুব ফিলচফিকেল কথা নাই, কোনো লিটাৰেৰী কথা নাই। আমাৰ তোমাৰ মোৰ যিবোৰ অনুভৱ সেইখিনিয়ে মই লিখিছোঁ এইখন কিতাপ। এই কিতাপখনত 201 পৃষ্ঠা আছে, তাত 51টা কাহিনী সন্নিৱিষ্ট আছে। তাৰে প্ৰায় 20-22টা ইংৰাজীৰ পৰা মই অনুবাদ কৰিছোঁ, যিখিনি মই ভাবোঁ আমাৰ পাঠকে জানিব লাগে। বাকীখিনি মই নিজৰ অনুভৱ, নিজৰ কথা লিখিছোঁ। ধৰক মই এটা ৰাস্তাত গৈ পোৱা ধুবি এটাক পালোঁ, তাৰ কেনেকুৱা ঘৰৰ লগত, বিহাৰৰ ধুবি এটা, তাৰ কেনেকুৱা ফিলিং, এনেকুৱা সৰু সৰু কথাবোৰ লিখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।